নমস্কাৰ পুৱাৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি পুৱাৰ শিৰোনামত প্ৰথমটো খবৰ নিশা ধুবুৰী ধুমুহাৰ তাণ্ডৱ প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে ছাগলীয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰ ধুমুহাত আহত কোৱাৰেণ্টাইনত থকা 9জন লোক আহত লোকসকলক হালাকুৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় আৰু আহত দুজনৰ অৱস্থা অতি সংকটজনক ধুমুহাত সীমান্তৰ চেকিং ঘৰৰো বিস্তৰ ক্ষতি সাধন হয় প্ৰথমে সেই দৃশ্যসমূহ আমি দেখুৱাই গৈছো এটা কোৱাৰেণ্টাইন চেণ্টাৰ আৰু যেটো চেণ্টাৰত তাত যথেষ্ট সংখ্যক লোক আছিল 9জনৰ অৱস্থা ইতিমধ্যে আমি জনাইছো যে আহত হৈছে আৰু দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু লগতে চেকিং যেটো পোষ্ট আছে সেই পোষ্টটো ইতিমধ্যে ভাঙি চুৰমাৰ হৈ গৈছে আমাৰ সাংবাদিক জ্যোতিময় চক্ৰৱৰ্তী ইতিমধ্যে আমাক সেই দৃশ্যসমূহ দেখুৱাই গৈছে যে প্ৰচণ্ড ধুমুহাৰ ফলত কেনেধৰণে ক্ষতি সাধন হৈছে কিন্তু যেহেতু পুৱাৰ ভাগতে উপায়ুক্ত গৰাকী আহি উপস্থিত হয় উপায়ুক্ত গৰাকী ইতিমধ্যে পৰ্যবেক্ষণ কৰে আৰু পৰ্যবেক্ষণ কৰি সিদ্ধান্তত উপনীত হয় যে 2 বজাৰ ভিতৰত এই কোৱাৰেণ্টাইন চেণ্টাৰটো পুনৰ নিৰ্মাণ কৰা হ'ব বা কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে কিন্তু বতৰে যেহেতু বিধি পথালি দিছে গতিকে তেনে পৰিপ্ৰেক্ষিতত কেনেধৰণে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব সেয়া যথেষ্ট লক্ষণীয় কথা হ'ব নিউজ 18ত এক্সক্লুসিভ কিছু ভিজুৱেল আমি দেখুৱাইছো এয়া হৈছে ছাগলীয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিজুৱেল আমি দেখুৱাইছো এই দৃশ্যসমূহ পুনৰ এবাৰ আমি দেখুৱাইছো এটা ছাগলীয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰ আৰু এই চেণ্টাৰটোত যিসকল লোক আছিল 9জন লোক ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে 9জন লোক আহত হৈছে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে বিশেষকৈ দুজন লোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে এয়া কালিৰ ধুমুহাৰ সময়ৰ দৃশ্য আমি দেখুৱাইছো কিন্তু আজিৰ দিনটোৰ দৃশ্য আমি দেখুৱাইছিলো আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে তাত যিহেতু যিসমূহ আজবাব আছিলে সেয়াও ভাঙি চুৰমাৰ হৈছে প্ৰচণ্ড ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হৈছে ধুবুৰীত বিশেষকৈ ছাগলীয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰ আৰু আনহাতে ধুবুৰী সেই অঞ্চলটো ব্যাপক ক্ষতি হৈছে ইতিমধ্যে আমি জনাইছো যে প্ৰকাণ্ড গছ উভালি পৰিছে যাতায়াত ব্যাহত হৈ পৰিছে বা তাত দেখিবলৈ পোৱা গৈছে যে পৰে পৰা যেহেতু বৰষুণো দি আছে আজিৰ দিনটোতো বৰষুণৰ প্ৰকোপ তাত বৃদ্ধি পাইছে গতিকে তেনে অৱস্থাত নিৰ্মাণ কাৰ্য কিমান দূৰ সম্ভৱ হ'ব সেয়া যথেষ্ট লক্ষণীয় হ'ব কিন্তু ইতিমধ্যে চেণ্টাৰ পৰ্যবেক্ষণৰ বাবে তাত উপায়ুক্ত গৰাকী আহি পুৱাৰ ভাগতে উপস্থিত হৈছে আৰু আনহাতে আৰক্ষী বা প্ৰশাসনেও নিজৰ কৰ্তব্য তেওঁলোকে সুচাৰুৰূপে পালন কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু দুগৰাকী যি ব্যক্তি আহত অৱস্থাত আছে তেওঁলোকৰ খবৰ আমি কিছু সময়ৰ পাছত জনাম ধুবুৰী খবৰ যেহেতু পুৱাৰ ভাগৰে পৰা আমাৰ সাংবাদিক জ্যোতিময় চক্ৰৱৰ্তী আমাক দেখুৱাই আছে গতিকে এই মুহূৰ্ততো আমি সংযুক্ত হৈছো প্ৰতি মুহূৰ্তৰ খবৰ আমি জনাই গৈছো জ্যোতিময় চক্ৰৱৰ্তী এই মুহূৰ্তত প্ৰথমতে আৰু এটা কথা জানিব বিচাৰিম যে আমি আহতসকলৰ কথা কৈছো দুজনৰ অৱস্থা সংকটজনক বুলিও কৈছো তেওঁলোকৰ স্বাস্থ্য সন্দৰ্ভতো কিছু খবৰ নিশ্চয় আপোনাৰ হাতত আহি পৰিছে প্ৰথমতে সেয়া লৈ ল'ম জ্যোতিময় নিশ্চয়কৈ পাপৰি আমি প্ৰথমতে সেইটো খবৰ দিম 9জনকে ব্যক্তি আহত হৈছিল তাৰে ভিতৰত দুজনৰ অৱস্থা গুৰুতৰ আছিল এই মুহূৰ্তত বিভিন্ন ঠাইত মাথাৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত কাটি গৈছিল তেওঁলোকে আচলতে এই পেণ্ডেল যি অস্থায়ী কোৱাৰেণ্টাইন চেণ্টাৰ আছিল তাৰ বাঁহ পৰি পেলাই বৰ্তমানে তেওঁলোকে বিপদমুক্ত আমি এই কথা আপোনালোকক জনাই আমাৰ দৰ্শকক আমি জনাব বিচাৰিছোঁ যে বৰ্তমান তেওঁলোকে বিপদমুক্ত আছে আৰু তেওঁলোকক প্ৰাথমিক চিকিৎসা এয়া হালাকুৰা স্বাস্থ্যকেন্দ্ৰত দিয়া হৈছে দিয়া পেলাই তেওঁলোকক তাতেই বৰ্তমানে ৰখা হৈছে হস্পিটেলত চিকিৎসাধীন কৰি ৰখা হৈছে পৰৱৰ্তী সময়ত তেওঁলোকক হয়তো কোৱাৰেণ্টাইন চেণ্টাৰ লৈ অহা হ'ব আৰু এটা কথা আপুনি কৈছে যে নিৰ্মাণৰ কাম সেই নিৰ্মাণৰ কাম কিন্তু আচলতে আৰম্ভ হ'ব যদিও যথেষ্ট বৰষুণ দি আছে এতিয়া এই বৰষুণৰ কাৰণে কিন্তু এতিয়াও সেই তেনেদৰে এতিয়াও নিৰ্মাণৰ কাম সম্ভৱ হৈ উঠা নাই আৰু এই বৰষুণত সেই নিৰ্মাণৰ কাম কৰোঁতে কিন্তু যথেষ্ট টাইম লাগিব আৰু তেনে ক্ষেত্ৰত কিন্তু এয়া কিন্তু সময়ৰ প্ৰয়োজন হ'ব জ্যোতিময় চক্ৰৱৰ্তী 9 বজাৰ বাতৰিত সেই কথাটোৱে আপুনি বা মই সেই কথাটোৱে বুজাবলৈ চেষ্টা কৰিছিলো যে এফালে বৰষুণ দি আছে গতিকে আজিৰ দিনটোৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাটো কিছু পৰিমাণে অসম্ভৱ গতিকে তেওঁলোকক যদি চিকিৎসালয়ৰ পৰা অনা হয় অন্য কিবা ব্যৱস্থা কৰা নাই নেকি প্ৰশাসনে তেনেকুৱা বা কিবা ভবা হৈছে নেকি না নিশ্চয়কৈ পাপৰি সেয়া গুৰুত্বপূৰ্ণ কথা কাৰণ আপোনালোকে দেখা পাইছে বৰ্তমানে যে ধুমুহাই যে বিস্তৰ ক্ষতি কৰিছে তাৰপিছত কিন্তু চাফাই অভিযান আৰম্ভ হৈছে ইয়াৰ লগে লগে যিখিনি সমান্তৰালকৈ বান যিখিনি কাম আছে কৰি আছে আপুনি যিটো কৈছে বেলেগে তেওঁলোকৰ কি ব্যৱস্থা কৰিছে বেলেগে তেওঁলোকৰ ব্যৱস্থা কৰা হৈছে যিখিনি ছাগলীয়া কোৱাৰেণ্টাইন চেণ্টাৰৰ যি কেইবাটাও হেঙাৰ আছে 3টামান হেঙাৰ আছে তাতে 3টা হেঙাৰ এটা হেঙাৰে ভাঙিছে কিন্তু বাকী এটা হেঙাৰ খালী হৈ আছে আৰু সেই খালী হৈ থকা হেঙাৰখিনিক এই মানুহখিনিক তাতে দিয়া হৈছে তাতে আচলতে স্থানান্তৰ কৰা হৈছে ইতিমধ্যে সেয়া প্ৰক্ৰিয়া সমাপ্ত হৈ গৈছে আৰু ইয়াত বৰ্তমানে ধুমুহাৰ পিছৰ যিটো পৰিস্থিতি সেয়া কিন্তু বৰ্তমান চাফাই কামত লাগিছে লগে লগে ইয়াৰ যিটো মেৰামতিৰ কাম সেই মেৰামতিৰ কামো চলিছে এই মেৰামতিৰ কাম কৰিব যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব কাৰণ আমি ৰাতিপুৱাই দেখাইছোঁ আপোনালোকক সেই দৃশ্য এই মেৰামতিৰ কাম কৰোঁতে সময়ৰ প্ৰয়োজন হ'ব মেৰামতিৰ কাম কৰিবলৈ যিটো ব্যৱস্থা সেই ব্যৱস্থা ইতিমধ্যে নিৰ্দেশ দিছে আৰু এই মেৰামতিৰ কাম বৰ্তমানে চলি আছে কিন্তু তথাপি ইয়াত সময়ৰ প্ৰয়োজন হ'ব এতিয়া দেখা গৈছে কেইবাটা পৰিয়াল আহিছে তেওঁলোকে বৰ্তমানে যি অলপ চলপ চাহ আছে চাহ তলত তেওঁলোকে বহিছে ইয়াত
পেণ্ডেলৰ তলত বহিবলৈ বাধ্য হৈছে কাৰণ এতিয়া সেই সম্পূৰ্ণভাৱে যে আগৰ নিচিনা যে পদ্ধতিটো সেই পদ্ধতি আৰম্ভ হোৱা নাই কিন্তু এটা কথা এই মুহূৰ্তত ক'ব পাৰি ইয়াত মাত্ৰ এটা বা দুটা পৰিয়ালহে এই মাত্ৰ দেখা গৈছে কাৰণ তেওঁলোকে ৱেইট কৰি আছে তেওঁলোকক পৰৱৰ্তী সময়ত তেওঁলোকক গাড়ী দি বা বাছেদি ব্যৱস্থা কৰা হ'ব আৰু এই কোৱাৰেণ্টাইন চেণ্টাৰৰ যি ব্যৱস্থা সেই ব্যৱস্থা কিন্তু পুনৰ কাৰ্যক্ষম হৈ উঠিছে ইয়াত যিটো ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা এই ব্যৱস্থা পুনৰ চলিছে কিন্তু ইয়াত যিটো মানুহ ৰাখিবলৈ যিটো ব্যৱস্থা আছিল সেই ব্যৱস্থা এতিয়া সম্পূৰ্ণৰূপে হোৱা নাই আৰু সেই সম্পূৰ্ণৰূপে ব্যৱস্থা কৰিবৰ কাৰণে প্ৰশাসনে ব্যৱস্থা লৈ আছে বিভিন্ন ধৰণে আমি আমাৰ এডিচি বাইদেউ আমাৰ লগত পাইছোঁ বাইদেউ ব্যৱস্থাটো চলি আছে বৰ্তমানে মেৰামতি কৰিবলৈ আৰু কিমান সময়ৰ প্ৰয়োজন হ'ব লাগিব আৰু 2-3 দিন সময় লাগিব আৰু যাতে ভালকৈ আমি কৰোঁ হয় কেইবা ঘণ্টাৰ প্ৰয়োজন হ'ব নিশ্চয়কৈ 48 আৱাৰ মোৰ দেন দেট বৰ্তমানে পঞ্জীয়নৰ কাম চলি আছে আৰু স্কেনিঙৰ কামটো চলি আছে স্ক্ৰিনিং আমাৰ ট্ৰাকবিলাকৰতো এতিয়া এইখিনিও আমাৰ ডেমেজ হৈছে সেইখিনি এতিয়া ৰিপেয়াৰ হৈ আছে এইটো হোৱাৰ পিছত আমাৰ এইখিনি গুড ট্ৰাক আছে সেইখিনি হ'ল আৰু যিখিনি মানুহ সোমাইছে এইকেইটাৰ এতিয়া এইটো জেগা ডেমেজ হোৱা নাই আমি এইখিনি তেওঁলোকক ফটো কৰি কিনে পঠাই আছোঁ আৰু যিখিনি বহিৰাজ্যৰ পৰা ট্ৰাক আহিছে অত্যাৱশ্যকীয় সামগ্ৰী ট্ৰাকৰ চালকবোৰৰ যিটো ব্যৱস্থা যিটো স্কেনিং আছিল বা ৰেজিষ্ট্ৰেশ্যন সেইটো পেণ্ডেলটো গোটেই ভাঙি গৈছে আমি দেখা পাইছোঁ সেইটো ব্যৱস্থা কেনেকৈ আকৌ ৰিষ্ট'ৰ কৰিব এতিয়া ইমিডিয়েটলি সেইটো কামটো আগতে কৰিবৰ কাৰণে দিছোঁ উইদিন মেবি 2-3 আৱাৰ এইটো হৈ যাব তাৰপিছত আমি এইটো ৰিষ্ট'ৰ কৰিম নিশ্চয়কৈ 2-3 ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব তাৰপিছত ৰিষ্ট'ৰ কৰিব এই ব্যৱস্থা কিন্তু এই মুহূৰ্তত যিটো পঞ্জীয়ন বহিৰাজ্যৰ পৰা অহা লোকৰ যি পঞ্জীয়ন সেই পঞ্জীয়নৰ ব্যৱস্থা অলপ চলপকৈ আৰম্ভ হৈছে এটা দুটা পৰিয়াল বৰ্তমানে আহিছে যদিও বৰষুণ দি আছে যথেষ্ট এতিয়া তথাপি মানুহ আহিছে আৰু আহি পেলাই পঞ্জীয়নত যি কাম কাজ আৰম্ভ হৈছে আৰু হয়তো 3-4 ঘণ্টাৰ পিছত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা যি ট্ৰাকসমূহ আছে তেওঁলোকৰ যে ব্যৱস্থা সেই ব্যৱস্থা হয়তো 3-4 ঘণ্টাৰ ভিতৰত আৰম্ভ হ'ব কিন্তু এই আশাৰ বতৰ অলপ ক'ব পাৰি বৰষুণ অলপমান লাহে লাহে কমি ল'বলৈ আৰম্ভ কৰিছে বাপৰি আৰু বৰষুণ যদি কমি যায় হয়তো আৰু আগন্তুক 3-4 ঘণ্টাৰ ভিতৰত সেই ব্যৱস্থা ছাগলীয়া সীমান্তত যিটো ব্যৱস্থা আছিল দীৰ্ঘ আজি প্ৰায় এমাহ ধৰি চলি আছিল সেই ব্যৱস্থা পুনৰ কাৰ্যক্ষম হৈ উঠিব পাৰিব জ্যোতিপ্ৰসাদ চক্ৰৱৰ্তী আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আৰু যিহেতু আমি পুনৰ এবাৰ দৰ্শকসকলক কওঁ এইটো হৈছে ছাগলীয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰ যিহেতু কালি সন্ধিয়াৰ ভাগত বা নিশাৰ ভাগত যি ধুমুহা আহিছিল তাত বিস্তৰ ক্ষতি হৈছে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যিসকল আহত হৈছে আহতসকল 9জন লোকক ইতিমধ্যে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে তেওঁলোকক ঘূৰাই আনি অন্য এটা ঠাইত তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কাৰণ যিটো ইতিমধ্যে উৰি গৈছে বা যিটো ক্ষতি হৈছে সেই ক্ষতি হোৱা কোৱাৰেণ্টাইন চেণ্টাৰ নিৰ্মাণ হ'বলৈ আৰু হয়তো 48 ঘণ্টাৰ প্ৰয়োজন হ'ব কাৰণ এফালে বতৰৰ বিধি পথালি গতিকে তেনে পৰিপ্ৰেক্ষিতত কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু সেইবাবে তেওঁলোকক অন্য ধৰণে ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেয়াও ইতিমধ্যে সম্পূৰ্ণ হৈছে আমি পুনৰ এবাৰ সেই দৃশ্য ধুবুৰী সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু ইফালে আমি ধন্যবাদ জনাইছোঁ জ্যোতিপ্ৰসাদ চক্ৰৱৰ্তী আপুনি পুৱাৰ ভাগৰে পৰা আমাক সবিশেষ জনাই গৈছে এয়া হৈছে নিউজ 18ত এক্সক্লুচিভ ভিজুৱেল এয়া সেই কোৱাৰেণ্টাইন চেণ্টাৰটো দিছে যিটো কোৱাৰেণ্টাইন চেণ্টাৰ সম্পূৰ্ণৰূপে ভাঙি তছনছ হৈ পৰিছে ধুমুহাৰ বাবে কোৱাৰেণ্টাইন চেণ্টাৰ ৰূপে ব্যৱহাৰ হ'ব আমিনগাঁৱৰ নিৰ্মাণাধীন এনআৰচিৰ বিল্ডিং সোমবাৰে নিশা আমিনগাঁৱৰ নিৰ্মাণাধীন এনআৰচিৰ বিল্ডিং পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহিৰাজ্যৰ পৰা অহা লোকক কোৱাৰেণ্টাইন কৰিবৰ বাবে ইতিমধ্যে সাজু কামৰূপ জিলা প্ৰশাসন কামৰূপ জিলাত নতুনকৈ কোৱাৰেণ্টাইন কৰিব পাৰিব 1900 লোকক নিশা আমিনগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কামৰূপ জিলাৰ যাত্ৰীখিনি আমাৰ আমিনগাঁও আৰু পলাশবাৰীলৈকে আহিব তাৰ কাৰণে আয়োজনটো কি ধৰণে হৈছে কেনেকুৱা ধৰণে হৈছে এইখিনি চাবৰ কাৰণে মই আহিছিলোঁ আৰু আমি প্ৰায় 1900 কোৱাৰেণ্টাইন কৰিব পৰা ব্যৱস্থা কৰিছোঁ আৰু সেইমতে ভাল কৰি হৈ যাব বুলি মই আশা কৰোঁ আৰু ইফালে কোৱাৰেণ্টাইন চেণ্টাৰ হ'ব কটন বিশ্ববিদ্যালয় আমি যেহেতু জনাই গৈছোঁ কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলো কোৱাৰেণ্টাইন চেণ্টাৰ হ'ব সেই সন্দৰ্ভত আমি সবিশেষ জনাম কিন্তু সময়টি বিৰতি পাইছিলোঁ যে কোৱাৰেণ্টাইন চেণ্টাৰ হ'ব কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলো কোৱাৰেণ্টাইন চেণ্টাৰ হ'ব প্ৰাগজ্যোতি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ হোষ্টেলো কোৱাৰেণ্টাইন চেণ্টাৰ হ'ব ST ফ্ৰেন্সিছ DSS HS স্কুলৰ হোষ্টেলো কোৱাৰেণ্টাইন চেণ্টাৰ হ'ব আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে বিশ্ববিদ্যালয় মহাবিদ্যালয় বা বিদ্যালয়সমূহৰ হোষ্টেলসমূহ এতিয়া অধিগ্ৰহণ কৰা হৈছে আৰু তেওঁলোকৰ যি খৰচ হ'ব প্ৰয়োজনীয় খৰচ হ'ব সেয়া চৰকাৰে বহন কৰিব আৰু তাত কোৱাৰেণ্টাইন চেণ্টাৰৰ ৰূপ দিয়া হ'ব গতিকে তেনে পৰিপ্ৰেক্ষিতত ইতিমধ্যে প্ৰশাসন সাজু হৈছে প্ৰশাসনে ইতিমধ্যে অধিক তৎপৰতাৰে এনেধৰণৰ কামসমূহ কৰিবলৈ আগুৱাই আহিছে আৰু বিশেষকৈ আমি জনাই গৈছোঁ যে যিহেতু NRCৰ যিটো নিৰ্মীয়মান বিল্ডিং নিৰ্মীয়মান ঘৰ আৰু তাত ইতিমধ্যে আৰম্ভ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰৰ প্ৰস্তুতি কাৰণ অত্যাধিক ৰূপত এতিয়া আহি আছে যাত্ৰীসকল যিসকল বহিৰাজ্যত আবদ্ধ হৈ আছিল গতিকে তেওঁলোক আহি কোৱাৰেণ্টাইন হিচাপে থাকিবৰ বাবে হোটেলসমূহ লজসমূহ বা বিবাহ ভৱন হওক সকলোবোৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে
অত্যন্তভাৱে সাজু হৈ পৰিছে এতিয়া প্ৰশাসন যুদ্ধ দিছে এতিয়া যি পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আমি গৈ আছোঁ সেই পৰিস্থিতিক লৈ গতিকে তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এতিয়া এনেধৰণে সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ বিভিন্ন প্ৰান্তত কোৱাৰেণ্টাইন চেণ্টাৰ সাজু কৰি তোলা হৈছে কাৰণ বিমান যিহেতু আৰম্ভ হৈছে বিমান সেৱা ঠিক তেনেধৰণে ৰেল চলাচল আৰম্ভ গতিকে সকলোৰ প্ৰতি দৃষ্টি ৰাখি এনেধৰণৰ ব্যৱস্থাসমূহ ইতিমধ্যে কৰা হৈছে গতিকে ঠিক তেনেধৰণে আমি ইতিমধ্যে জনাই গৈছোঁ যে আমিন গাঁৱতো নিৰ্মীয়মান যিটো বিল্ডিং আছে আইনাৰচিৰ সেই বিল্ডিঙতো ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিশেষকৈ কটনৰ হোষ্টেলসমূহো ব্যৱস্থা গ্ৰহণ কৰা হৈছে গতিকে যেনেধৰণে কোৱাৰেণ্টাইন ব্যৱস্থা কৰা হৈছে বিপুল বৰ্মন আমাৰ সৈতে পুনৰ এবাৰ সংযুক্ত হৈছে পুৱাৰ ভাগৰৰ পৰা বিপুল বৰ্মন আমি যিহেতু এই সন্দৰ্ভত কথা পাতি আছোঁ যে কোৱাৰেণ্টাইনৰ আৰু অধিক প্ৰয়োজন হৈ পৰিব গতিকে তেনে ক্ষেত্ৰত আপুনি পুৱাৰ ভাগৰ পৰা জনাই আহিছে কিন্তু এই মুহূৰ্তত আপুনি আমাক আৰু এটা খবৰ দি আছে যে যাত্ৰীসকলো আহি ষ্টেচন পাইছে এটা নিৰাপদ দূৰত্ব বজাই ৰাখি বিপুল বৰ্মন আপুনি আমাক দুয়োটা খবৰৰ ওপৰত কিছু কথা জনাব এই মুহূৰ্তত বিপুল পাপৰি আমি গুৱাহাটী ৰেলৱে ষ্টেচন আৰু কটন বিশ্ববিদ্যালয়ৰ বাতৰি চেগাচোৰাকৈ আমি পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাই আহিছিলোঁ এই মুহূৰ্তত আমি কটন বিশ্ববিদ্যালয়ৰ এই যিটো ছাত্ৰাবাস আছে ছাত্ৰাবাসৰ সন্মুখৰ পৰাই আমি বাতৰি এতিয়া আমি লৈ আছোঁ আৰু এই মুহূৰ্তত এইসকল ষ্টুডেণ্ট আৰু তেওঁলোকৰ অভিভাৱক তেওঁলোকে যিহেতু খালী কৰিব দিছে ২৭ তাৰিখৰ পূৰ্বে সেয়ে তেওঁলোকে নিজৰ বয় বস্তুবোৰ বাহিৰলৈ উলিয়াই অনা আমি দেখা পাইছোঁ আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু মই আমি তেখেতসকলৰ লগত কথা পাতিব বিচাৰিছোঁ ভাইটি ষ্টুডেণ্ট নেকি হয় ষ্টুডেণ্ট মই বিজু বড়ো মই ইকনমিক্স ডিপাৰ্টমেণ্ট 6 চেমৰ এইখিনি বস্তু আছিল নেকি অলপ কোৱাচোন এইখিনি বস্তু আছিলে হয় হয় এইখিনি মোৰ কিতাপ কেইটামান আছিলে আৰু কাপোৰ কানি কেইটামান আছিলে এইটো ল'ব আহিছোঁ আজি যিহেতু নটিচ যোৱাকালি পাইছোঁ যে আজিৰ ভিতৰত মানে লৈ যাব লাগে বস্তুবোৰ চ' আজি আহি কিনে নিব আহিছোঁ এতিয়া ক'ত লৈ যাব মই ঘৰত লৈ যাম এতিয়া তামোলপুৰৰ পৰা আহিছোঁ হয় হয় পুৰা খালী কৰিলে বস্তুবিলাক উপায় নাই এতিয়া আমি গোটেই বাধ্যতা এতিয়া ল'বই লাগিব হয় তামোলপুৰ নাগৰিক কি কি ল'লে যিমান হেৰি আছে তাত বেডিং পত্ৰবিলাক এইখিনি ল'লোঁ পাপৰি এখেতসকলে আপোনাক ধন্যবাদ জনাইছোঁ এখেতসকলে তামোলপুৰৰ পৰা আহিছিলে তেওঁলোকে যিহেতু চৰকাৰৰ অধিসূচনা পাইছিলে যে হোষ্টেলসমূহৰ খালী কৰি দিব লাগিব যি বয় বস্তু আছিলে কাৰণ লকডাউনৰ আগতে এই ছাত্ৰসকলে তেওঁলোকে ঘৰলৈ গুচি গৈছিলে কিন্তু তেওঁলোকৰ যিবোৰ বস্তু আছিলে কিতাপ বা তেওঁলোকৰ অন্যান্য সা সামগ্ৰীবোৰ বয় বস্তুবোৰ সেইবোৰ নিয়া নাছিলে আৰু এতিয়া যিহেতু খালী কৰিব দিছে ২৭ তাৰিখৰ আগতে ২৭ মে'ৰ পূৰ্বে আজি ২৬ তাৰিখ গতিকে এতিয়া অভিভাৱকক লৈ আমি অকল যে এটা হোষ্টেল যে অকল যে সীতানাথ ব্ৰহ্মচৌধুৰীৰ ছাত্ৰাবাসে তেনেকুৱা নহয় এই যিটো পথ আছে পথৰ পাণবজাৰ দুইটা ফালে হোষ্টেল আছে যথেষ্ট হোষ্টেল আছে এই হোষ্টেল প্ৰতিটো হোষ্টেলৰ পৰা আমি দেখিছিলোঁ যে ছাত্ৰসকলে নিজৰ অভিভাৱকক লগত লৈ তেওঁলোকে নিজৰ ৰুমৰ পৰা বস্তুসমূহ খালী কৰি থকা দেখা গৈছিলে আচলতে হয়তো ২৮ তাৰিখৰ পৰাই এইখিনি কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে কৰিব চৰকাৰে কাৰণ কিয় ১ তাৰিখৰ পৰা যথেষ্ট সংখ্যক লোক ট্ৰেইনেৰে আহিব ২০০খন নতুন ট্ৰেইন বিশেষ ট্ৰেইন ১ তাৰিখৰ ১ জুনৰ পৰা চলিব গতিকে সেয়াও এটা চৰকাৰৰ কাৰণে প্ৰত্যাহ্বানমূলক হৈছে যে এই ১ তাৰিখৰ পৰা চলিবলগীয়া ট্ৰেইনসমূহত আহিবলগীয়া যিখিনি যাত্ৰী আছে তেওঁলোকক ক'ত কেনেকৈ কোৱাৰেণ্টাইন কৰিব গতিকে গুৱাহাটী মেট্ৰৰ যিখিনি লোক যিহেতু আপুনি হোষ্টেলৰ সন্মুখত আছে আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম কাৰণ কালিলৈকে সময় দিয়া হৈছে ২৭ তাৰিখলৈকে গতিকে তাৰ পাছত তাত ব্যৱস্থা কৰা হ'ব বা বিচনা চিচনাৰ পৰা আদি কৰি সেই গোটেইখিনি প্ৰশাসনে আহি ব্যৱস্থা কৰিবহি বিপুল বৰ্মন অৰ্থাৎ ২৭ তাৰিখৰ পৰা আৰম্ভ হ'ব তাত চাওক ইয়াত যিবিলাক ছাত্ৰ আছিলে তেওঁলোকৰ নিজৰটো বিচনা আছেই সেইকাৰণে ৰেডিমেড ইনফ্ৰাষ্ট্ৰাকচাৰ পাব বুলিয়ে গভমেণ্টে এই সিদ্ধান্ত লৈছে যদি জজখেল পথাৰখন বা আমিনগাঁৱৰ যদি ৰাজীৱ গান্ধী ষ্টেডিয়ামখন কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ল'লেহেঁতেন তেনেহ'লে তাত বিচনা দিব লাগিলহেঁতেন গতিকে সেইটো এটা চৰকাৰৰ কাৰণে এটা অসুবিধা হ'ল হয় গতিকে এতিয়া ৰেডিমেড যিহেতু বিচনা ছাত্ৰবিলাকৰ বিচনা আছেই ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয় আৰু লগতে কটন বিশ্ববিদ্যালয়ত গতিকে সেই বিচনাবিলাকত তোচক লগাই দিলেই হ'ব হয়তো কাৰোবাৰ তোচকো আছে গতিকে সেইবিলাকত অহা ২৮ তাৰিখৰ পৰা কাইলৈলৈকে ২৭ তাৰিখলৈকে যিমানখিনি খালী কৰিব পাৰে সেইখিনি ছাত্ৰবিলাকে খালী কৰিব নহ'লে তেওঁলোকৰ অভিভাৱকে খালী কৰিব আৰু ২৮ তাৰিখৰ পৰা মানে আমি যদি ধৰি লওঁ যে বৃহস্পতিবাৰৰ পৰা কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে এই গোটেই কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ক লৈ ল'ব আৰু লগতে আমি যিহেতু আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু মই এই ৰিজাৰ্ভ বেংকৰ সন্মুখত যিহেতু গুৱাহাটী ষ্টেচন আছে ষ্টেচনৰ পৰিৱেশো দেখুৱাই আছিলোঁ তাতে তাৰ কথাখিনিও মই কৈ দিব বিচাৰিছোঁ তাত যিহেতু আজি যোৱাকালি 11 বজাত
আজি 6টা বজাত 8টা বজাত আৰু 9টা বজাত কেইবাখনো ট্ৰেইন আহিছে যুৱক যুৱতী যিবিলাকে কাম কৰি আছিলে তেওঁলোকক লৈ তেওঁলোকৰ কাৰণে বাছসমূহ সাজু কৰিছিলে তাৰে প্ৰায় 50খনতকৈ অধিক বাছ ইতিমধ্যে বিভিন্ন জিলালৈ গুচি গৈছে পাপৰি আচ্ছা হয় অৰ্থাৎ আপুনি ইতিমধ্যে বিপুল বৰ্মনে এইখিনি জনালে যে তাত মোটামুটি সাজু হৈছে কাৰণ অভিভাৱকসকল আহিছে সা সামগ্ৰীসমূহ তেওঁলোকে ইতিমধ্যে লৈ গৈছে যিসমূহ তাত আছিল কিতাপ পত্ৰ বা বাকী আছিল সেয়া লৈ গৈছে আৰু কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে সাজু কৰি তুলিবৰ বাবে বাকী যিখিনি প্ৰয়োজনীয় কথা থাকে সেইখিনি তাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব চিকিৎসাৰ বা স্বাস্থ্য পৰীক্ষাৰ যিখিনি ব্যৱস্থা থাকিব বা তাত কৰ্মীসকল তাত থাকিবহি গতিকে এই সকলো ব্যৱস্থা তাত কৰা হ'ব অন্যান্য ধৰণে বা খোৱা বোৱা সকলো বিপুল বৰ্মন আপোনাক ধন্যবাদ জনাইছোঁ যিহেতু বিপুল বৰ্মনে আমাক ইতিমধ্যে হোষ্টেলৰ প্ৰসংগ উল্লেখ কৰিলে কাৰণ ইতিমধ্যে 27 তাৰিখৰ ভিতৰত হোষ্টেলসমূহ যিহেতু খালী কৰিবলৈ দিয়া হৈছে তাত থকা কটন বিশ্ববিদ্যালয় হওক বা অন্যান্য যিসমূহ হোষ্টেল আছে আমি 3খনকৈ ঠাইৰ কথা ইতিমধ্যে কৈছোৱে বিপুল বৰ্মন আপোনাক ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে আমি জনাইছোঁ যে বিহাৰৰ পৰা অসম পালেহি ডিব্ৰুগড় অভিমুখী শ্ৰমিক এক্সপ্ৰেছ যিখন শ্ৰমিক এক্সপ্ৰেছ আমি বাৰে বাৰে কৈ আহিছিলোঁ যে হেৰাই গৈছিল বিহাৰত দুদিন ধৰি আবদ্ধ হৈ আছিল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল যাত্ৰীসকলে আৰু খোৱা পানীৰ ক্ষেত্ৰতো বা খাদ্যৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল তেওঁলোকে ভিডিঅ' প্ৰেৰণ কৰিছিল সংবাদ মাধ্যমসমূহলৈ আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ নিউজ 18ত আৰু সেই বাতৰিৰ পাছতে তৎপৰ হৈ পৰাৰ পাছতে ইতিমধ্যে আমি জনাইছোঁ যে যাত্ৰীসকল আহি উপস্থিত হৈছে বা ট্ৰেইনখন উপস্থিত হৈছে সৰু সজাইলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে বাছসমূহ তাত আছে আৰু অন্যান্য ৰেলো ইতিমধ্যে আহি পাইছে গতিকে সেইসমূহৰ যাত্ৰীকো লৈ ইতিমধ্যে কোৱাৰেণ্টাইনৰ বাবে সৰু সজাইত লৈ যোৱা হৈছে আৰু জ্যেষ্ঠ সাংবাদিক ৰাজু বড়ো আমাৰ সৈতে সংযুক্ত হৈ আছে ৰাজু ইতিমধ্যে আমি জনাইছোঁ কিন্তু আপোনাৰ পৰা আমি আৰু অধিক জানিব বিচাৰিম যে সৰু সজাইলৈ লৈ যোৱা হৈছে কাৰণ বহু সংখ্যক যাত্ৰী আহিছে এতিয়া যিসমূহ ৰেল আহি পাইছেহি চাওক পাপৰি যিখন ৰেলৰ প্ৰসংগ আপুনি উত্থাপন কৰিছে সেই ৰেলখনে বাট হেৰুৱাইছিলে সেইটো নজিৰবিহীন এটা ঘটনা সংঘটিত হৈছিল যে এখন ৰেলে বাট হেৰুৱাব পাৰে তেনেকুৱা ধৰণৰ এক ঘটনা সংঘটিত হ'ল বিহাৰত আবদ্ধ হৈ থাকিল তেওঁলোকে জমৰ যাতনা ভুগিব লগা হ'ল আৰু তাৰপিছতে তেওঁলোকক পুনৰবাৰ অসমলৈ তেওঁলোকক ঘূৰাই অনা হৈছে আৰু আমি সৰুসজাই ষ্টেডিয়ামৰ সন্মুখত এতিয়া উপস্থিত আছোঁ এতিয়াও যিকেইখন বাছেৰে লৈ অহা কথা আছিলে সেই বাছকেইখন আহি ইয়াত উপস্থিত হোৱা নাই আমি তেওঁলোক যদি আহি পায় আমি তেতিয়া তেওঁলোকৰ সৈতে তেওঁলোকৰ যি অভিজ্ঞতা এইকেইদিনত হ'ল সেই অভিজ্ঞতা সম্পৰ্কে আমি জানিবলৈ নিশ্চয় চেষ্টা কৰিম কিন্তু এতিয়া বিপুল বৰ্মনেও যিটো কথা ক'লে যে প্ৰশাসনৰ বাবে এক প্ৰকাৰ এতিয়া প্ৰত্যাহ্বান হৈ পৰিছে এই যিমানেই আমি দিন পাৰ কৰিছোঁ সিমানেই কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে কোৱাৰেণ্টাইন চেণ্টাৰ লাহে লাহে কমি আহিছে চিকিৎসক যদি পাপৰি এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে চিকিৎসালয় বৃদ্ধি পাব পাৰে চিকিৎসালয় ক'ৰবাত তেনেধৰণে কৰি দিব পাৰে কিন্তু চিকিৎসকক এদিনতে জন্ম দিব নোৱাৰে গতিকে এতিয়া যিখিনি চিকিৎসকৰ সংখ্যা আছিলে স্বাস্থ্যকৰ্মীৰ যি সংখ্যা আছিলে সেই সংখ্যা বৃদ্ধি পোৱা নাই সেই সংখ্যা একেই আছে সেইসকলে একেই চিকিৎসা তেওঁলোকে কৰি থাকিব লগা হৈছে তেওঁলোকে কাম কৰি থাকিব লগা হৈছে কিন্তু তাৰ পৰিৱৰ্তে এই যিটো ৰোগ আছে সংক্ৰমণৰ যি সংখ্যা আছে সেই সংখ্যা ঘণ্টাৰ পিছত ঘণ্টা ধৰি এইটো বৃদ্ধি পাই গৈ আছে যিমানে সময় বাঢ়িছে সিমানেই বৃদ্ধি পাইছে গতিকে এই সময়খিনি যথেষ্ট প্ৰত্যাহ্বান হৈ পৰিছে কোৱাৰেণ্টাইন চেণ্টাৰৰ অভাৱ লাহে লাহে হ'বলৈ ধৰিছে আমি যদি চাওঁ ৰাজু যিহেতু কোৱাৰেণ্টাইনৰ প্ৰসংগ আমি পুৱাৰ ভাগৰ পৰা উল্লেখ কৰিছোঁ যে অভাৱ হোৱাৰ বাবে হয়তো হোষ্টেলসমূহ খালী কৰিবলৈ দিয়া হৈছে বা যিখিনি বয় বস্তু আছিল কাৰণ ইতিমধ্যেতো ছাত্ৰ ছাত্ৰীসকল গৈছেগৈ গতিকে তাত ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু এনেকৈ কিমান যিহেতু বহুখিনি কোৱাৰেণ্টাইন চেণ্টাৰৰ প্ৰয়োজন হৈ পৰিব ৰাজু আপুনি যদি চাই তেতিয়াহ'লে কিন্তু 1 জুনৰ পৰা আৰু যিসমূহ ৰেল আছে সেইসমূহ আহিব বিমান সেৱা ইতিমধ্যে খুলি দিয়া হৈছে গতিকে এতিয়া আমি যিটো বিহাৰত আবদ্ধ ট্ৰেইনখনৰ কথাই যদি আমি কওঁ তেওঁলোকে যিসমূহ ভিডিঅ' প্ৰেৰণ কৰিছে তাত তেওঁলোকে কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চো মেইনটেইন কৰা নাই গতিকে এইসকল যাত্ৰী যি এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে এতিয়া সকলোৰে বাবে সঁচাকৈ পাপৰি এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে কাৰণ কোন ক'ত কেনেকৈ বাহক হ'ব বা তেওঁলোক যিসকল আহিব সেইসকলৰ মাজত কিমানক পজিটিভ পোৱা যাব এতিয়া যিমানেই বাহিৰৰ পৰা লোকসকল আহিছে তিমানেই তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী থকা লোকসকলৰ তেওঁলোকক এই COVID-19 পজিটিভ তেওঁলোকক পোৱা গৈছে আৰু মই ইতিমধ্যে বা আপুনি উল্লেখ কৰা ধৰণে যে কোৱাৰেণ্টাইন চেণ্টাৰ যদি আমি হোটেলসমূহ চাওঁ তেনেহ'লে মহানগৰীৰ অধিকাংশ হোটেলেই এতিয়া কোৱাৰেণ্টাইন চেণ্টাৰত পৰিণত হৈছে আৰু এতিয়া হোটেল লাহে লাহে কমি আহিব হোটেল কমি অহাৰ লগে লগে আপুনি হোটেলতো যিসকল আছে তেওঁলোকৰ পজিটিভ পোৱা গৈছে গতিকে সেইসমূহত গৈ পেলাই কোৱাৰেণ্টাইন হ'বলৈ কিছু সংখ্যক লোকে অস্বীকাৰ তেনেকৈ কৰিব পাৰে ঠিক একেদৰে আমি যদি চাওঁ এতিয়া হোষ্টেলসমূহ লৈছে হোষ্টেলসমূহ লোৱাৰ পিছত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ব লাহে লাহে কিন্তু প্ৰত্যেকেই এই যি সহযোগিতা আছে সহযোগিতা ইতিমধ্যে অৱশ্যেই সকলোৱে কৰিবলৈ আৰম্ভ কৰিছে যে চৰকাৰ প্ৰশাসনে যিখিনি কথা আহ্বান জনাইছে সেইখিনিৰ প্ৰতি সকলোৱে সঁহাৰি প্ৰদান কৰিছে আৰু সঁহাৰি প্ৰদান কৰি এই তেওঁলোকে কোৱাৰেণ্টাইন হ'ব বিচাৰিছে কিছু সংখ্যক লোকক হোম কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰা
আছে কিন্তু তেওঁলোকে যিখিনি যাৱতীয় যিখিনি প্ৰথমতে পঞ্জীয়ন কৰিব লাগে বা অন্যান্য যিখিনি যাৱতীয় কাম কাজ আছে সেই কাম কাজখিনি নিয়মখিনি সেইখিনি তেওঁলোকে মানিব লাগিব তাৰপিছতে হয়তো লাহে লাহে মানুহে নিজে প্ৰশাসনৰ ফালৰ পৰা সেই ব্যৱস্থা কৰিব যে মানুহবোৰ নিজৰ ঘৰতে তেওঁলোকে কোৱাৰেণ্টাইন হৈ থাকক কিন্তু সেয়াও এক হয়তো আহি থকা সময়ত এক বৃহৎ প্ৰত্যাহ্বানত পৰিণত হ'ব ৰাজু বৰুৱা আপোনাক ধন্যবাদ জনাইছো আৰু কিছু সময় পাছত যেহেতু আমি আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম আমাৰ পৰৱৰ্তী বাতৰিত কাৰণ আপুনি কৈছে যে বাছসমূহ যেহেতু আহি আছে ষ্টেচনৰ পৰা গতিকে তেওঁলোকৰ অভিজ্ঞতা সন্দৰ্ভতো আমি জানিব পাৰিম কাৰণ দুদিন ধৰি আবদ্ধ হৈ আছিল তেওঁলোক গতিকে এই মুহূৰ্তত আচলতে প্ৰত্যেকৰ বাবে এটা প্ৰত্যাহ্বান হৈ পৰিছে কাৰণ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে কৈছিলে যেতিয়াই ৰেলসমূহ আহিব তেতিয়াই কিন্তু প্ৰত্যাহ্বানৰ সন্মুখীন আমি হ'ব লাগিব এই মুহূৰ্তত আন এক খবৰৰ মাজত যাম আমি অসমত নহয় পশ্চিমবংগৰ নিউ জলপাইগুৰিতহে সংঘটিত হৈছিল ৰেলৰ পৰা পলায়নৰ ঘটনা অৰ্থাৎ আমি ইতিমধ্যে জনাইছো যে ৰেলৰ পৰা পলায়ন কৰা এটা দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছিল মোবাইলৰ ভিডিঅ' কৰা হৈছিল আৰু যুৱক কেইজনক চিনাক্ত কৰি তেওঁলোকৰ পৰা ভাষ্য সংগ্ৰহ কৰিছে নগাঁও আৰক্ষীয়ে যুৱক কেইজনৰ ভাষ্য অনুসৰি শ্ৰমিক কেইগৰাকীয়ে নিউ জলপাইগুৰিৰ পৰা চেইন টানি পলায়ন কৰিছিল ৰেলৰ পৰা পলায়নৰ ঘটনা অসমত সংঘটিত হোৱা বুলি অপপ্ৰচাৰ কৰিছিল একাংশই ইতিমধ্যে ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ কৰা চক্ৰটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে নগাঁও আৰক্ষীয়ে আৰু সেই ভিডিঅ' ভাইৰেল হৈ পৰিছিল ভাইৰেল হৈ পৰা ভিডিঅ'ৰ পাছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ভয় খাইছিল শংকিত হৈ পৰিছিল ৰাইজে কিন্তু এতিয়া জানিব পৰা অনুসৰি যে পশ্চিমবংগৰ নিউ জলপাইগুৰিতহে সংঘটিত হৈছিল ৰেলৰ পৰা পলায়ন কৰাৰ ঘটনা নগাঁও আৰক্ষীয়ে স্পষ্ট কৰি দিছে মোবাইলত ভিডিঅ' কৰা যুৱক কেইজনক চিনাক্ত কৰি তেওঁলোকৰ পৰা ভাষ্য সংগ্ৰহ কৰিছে নগাঁও আৰক্ষীয়ে আমি নিজে তুলিছো আমাৰ চাইডৰ কাষৰ দবাটো শনিবাৰে আহি থকা যিখন শ্ৰমিক ট্ৰেইন বাহিৰৰ পৰা আহি আছিল তাৰ পৰা যিসকল লোক চেইন টানি পলায়ন কৰিছিলে সেইসকল ল'ৰা আমাৰ দবাটোতে বহি আহিছিল আমাৰ কাষতে বহি আছিল তেওঁলোক ৱেষ্ট বেংগলৰ হয় তেওঁলোক NGPৰ সেইখন জিলাৰে হয় তেওঁলোক তাৰ পৰা নামিবলৈ বিচাৰিছিল তেওঁলোকক NGP ষ্টেচনত নামিবলৈ ধৰোঁতে তেওঁলোকক পুলিচে কৈছিলে যে কুকুৰাঝাৰত নামিবলৈ তেওঁলোক কুকুৰাঝাৰত নামিবলৈ ইমান দূৰ NGP পৰা কুকুৰাঝাৰ ইমান দূৰ হয় ন সেইকাৰণে তেওঁলোকে চেইন টানি আমাৰ দবাটো কাষৰ পৰাই পলাইছিল আৰু যিসকল একাংশ লোকে এই ভিডিঅ'টো অসমৰ বুলি কৈ আছিলে এই ভিডিঅ'টো কোনো অসমৰ নহয় সেইটো অসমৰ বাহিৰৰ হয় আমি নিজে তুলিছো আমাৰ চাইডৰ কাষৰ দবাটোতে আছিলে আমি বহি থকা দবাটোৰে হয় সেই ভিডিঅ'টো আমি নিজে তুলিছো আৰু ইয়াৰে সৈতে পুৱাৰ শিৰোনামৰ পৰা বিদায় লৈছো নমস্কাৰ